কি হয় সিন্ডিকেটটোত চৰকাৰী মানুহে কৰিব, চৰকাৰী মানুহ হাত থাকিবই লাগিব। মই চৰকাৰক এইটো প্ৰশ্ন কৰিছোঁ, আপোনালোকে সিন্ডিকেটটো কৰিবলৈতো অসমীয়া মানুহ এটা বিচাৰি পাব লাগিছিলে। মই কথাটো এইটো কৈছোঁ, সিন্ডিকেটটো কৰিবলৈ আকৌ বি গণেশকে পালেগে নি চাউথ ইণ্ডিয়ানটোক? অসমীয়া মানুহ এটাক সিন্ডিকেটটো কৰিবলৈ আপোনালোকে বিচাৰি নাপালে। কথাটো তাতহে, প্ৰব্লেমটো তাতহে হৈছে। আমিতো কৈছোঁ তাত কয়লা ব্যৱসায় কৰিব, আমাৰ ল'ৰাই কৰিব, বহুত ল'ৰা, আমাৰ শিৱসাগৰ ল'ৰা চলি আছে, তিনিচুকীয়া ল'ৰা চলি আছে, মাৰ্ঘেৰিটা ল'ৰা চলি আছে, যোৰহাটৰ ল'ৰা চলি আছে, কিছুমানে ট্ৰেডিং কৰে, কিছুমানে মাইনিং কৰে, চলি আছে। সিন্ডিকেট লৈছে, তাতো আমি আপত্তি কৰা নাই, কিন্তু সিন্ডিকেট লোৱা মানুহটোতো নিজৰ মানুহ এটা বহাব লাগে। তো এইবিলাক কি লয়, যি নলয় সেইটো অসমীয়া মানুহ এটা লওক, আমি এইটো কৈ আছোঁ। চব কয়লা ব্যৱসায় চব পইচা থকা মানুহে কৰে হা, আৰু মই এইবিলাক একো নাজানো, কোনে কি লয়, 1 লাখ লয়, 2 লাখ লয় নাজানো, কিন্তু লোৱা মানুহটো অসমীয়া হ'ব লাগে, মই এইটো কৈছোঁ। লোৱা মানুহটো আমাৰ নিজৰ হ'ব লাগে। বি গণেশক পইচা দি অসমীয়া ল'ৰাই ব্যৱসায় নকৰে, কথা ইমান।